মোৰ ল'ৰাই চাদা খায়, মোৰ ল'ৰাই কাৰোবাক মাৰে পিটে, আপোনাৰ কি আহে যায়হে। যেতিয়াৰ পৰা আমি এইবোৰ কথা ক'বলৈ আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰা আমাৰ এটা স্খলিত ৰূপ আমি ভিন্ন ঠাইত দেখি আছোঁ। মাক বাপেকে আহি গুৱাহাটীত ভাড়া ঘৰ লৈ থাকিব লাগিব, তাত বিফল হ'ল, হতাশগ্ৰস্ততাই আৱৰি ধৰিব, চূড়ান্ত কোনোবাই সিদ্ধান্ত ল'ব, বেয়া সিদ্ধান্ত ল'ব, সেইটো পৰিৱেশ আমি কামনা কৰোঁ। বিনা দ্বিধাই বেপৰোৱা হৈ নিজৰ সুখ উপভোগ কৰা সেই মানুহজনীৰ মনৰ কথা আমি জানিবলৈ চেষ্টা নকৰিলোঁ, হয়নে? কাৰণ আমি অসুখী মনৰ মানুহ, আমি ট্ৰল কৰাত উস্তাদ। এটা সময়ত আছিল সমাজখনে আমাৰ প্ৰতিজন যুৱক যুৱতীৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকত্বৰ দায়িত্ব লৈছিল। এতিয়া আমাৰ সমাজখনে সেই অভিভাৱকত্বৰ দায়িত্ব নলয়। ডিগ্ৰী পাছ কৰিলে, মাষ্টাৰ্ছ কৰিলে, বিদ্যালয়ত তেওঁ নিযুক্তি লাভ কৰিলে, পৰৱৰ্তী সময়ত তেওঁ PhD কৰিলে, আৰু সেই ছাত্ৰজন আন কোনো নহয় আমাৰ সন্মুখত বহি থকা ডক্টৰ অনিল তাঁতী। ডক্টৰ অনিল তাঁতীয়ে গম পায় যে আমি কেনে ঠাইৰ পৰা অহা, য'ত আজি আপোনালোকে ইমান সংখ্যা, এই সংখ্যাটো আধা, বাহিৰত মই দেখি আহিছোঁ আৰু বেছি। ভাল লাগিছে মনটো। আজি মহা সমাৰোহৰ দৰে হৈছে এটা পৰিৱেশ, ভাল লাগিছে। কিন্তু আমি যেতিয়া অধ্যয়ন কৰি থাকোঁ, তেতিয়া পৰিৱেশবোৰ বৰ সাংঘাতিক এই ধৰণৰ নাছিল। কোনোবাই যদি 3rd ডিভিজনো পাছ কৰে, হাঁহ কুকুৰা মাৰি ভোজেই হৈ যায় গাঁৱত, হয়নে? 2nd ডিভিজন পাছ কৰিলে আৰু অকণমান ভাল হয়, 1st ডিভিজন পাছ কৰিলেতো কথাই নাই। ইমান ফূৰ্তি মানুহৰ। এই ফূৰ্তি থকাৰ মাজত মই এটা কথা আপোনালোকক কওঁ। আমাৰ যিটো অঞ্চল, বহুতে কোনোবা যদি আছে শিৱসাগৰ জিলাৰ বা আমাৰ চন্তগড় ফালৰ, ডিব্ৰুগড়ৰ ফালৰ কোনোবা আছে গম পাব। মোৰ ঘৰ শিৱসাগৰ জিলাৰ কেন্দুগুৰি বাইলুং গাঁও। আৰু কাকতলীয়ভাৱে ডক্টৰ অনিল তাঁতীৰ তেখেতৰ ঘৰটো ৰাস্তাৰ সিপাৰে, সেইখন চোলাধৰাত পৰে, চোলাধৰা গাঁও বুলি কয়। এতিয়া আমাৰ তাত আমি বৰ সাংঘাতিক ধৰণৰ এইবোৰ কথাক লৈ উৎসাহিত হোৱা এনেধৰণৰ অনুষ্ঠান সৰুতে আমি দেখা নাই। এতিয়া কিয় দেখা নাই বুলি সুধিলে মই আপোনালোকক কওঁ, এইটো কি বুলি ক'ম এতিয়া, আশীৰ্বাদ বুলিয়ে ক'ম নে, মই সৌভাগ্য বুলিয়ে ক'ম নে, দুৰ্ভাগ্য বুলিয়ে ক'ম? সৌভাগ্য বুলি এইকাৰণে কৈছোঁ, আমাৰ সেই অঞ্চলটোত প্ৰথমগৰাকী মেট্ৰিকত 1st ডিভিজন ডিষ্টিংশ্যন লৈ 3খনত লেটাৰ লৈ কলিকতা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা মানুহজন মোৰ ককা দেউতা। ব্ৰিটিছৰ দিনত, তেতিয়াৰ দিনত তেখেতে মেট্ৰিকত কলিকতা ইউনিভাৰ্চিটিত তেখেতে পৰীক্ষা দিছিল। তেতিয়া কলিকতা ইউনিভাৰ্চিটিৰ অধীনত হয়। আৰু তেখেতৰ বন্ধু আছিল, আপোনালোকে জানে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ খগেন্দ্ৰনাথ শইকীয়া। গতিকে দুয়োগৰাকী কাপোৰ সলোৱা বন্ধু। আজিকালি এইবোৰ শব্দৰ প্ৰয়োগ হয়তো বহুতে নকৰে, কাপোৰ সলোৱা বন্ধু বুলি কয়, নলে গলে লগা। অনিল তাঁতী ডাঙৰীয়াৰ ঘৰৰ একেবাৰে কাষতে খগেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াৰ ঘৰ। এতিয়া মোৰ ককা দেউতা 1st ডিভিজন মেট্ৰিক পাছ কৰিছিল, 3খনত লেটাৰ লৈ, অসমীয়া, সংস্কৃত আৰু ইংৰাজী। এতিয়া তাৰ পাছত যে আমি এই চেলিব্ৰেশ্যনটো নাপালোঁ কিয় কওকচোন? আমি দেখিবলৈ নাপালোঁ কিয়? কিয়টোৰ উত্তৰ হ'ল তেখেত তেতিয়া, আৰু তাৰ পাছত 1st ডিভিজন লেটাৰ লৈ পাছ কৰা মানুহটো মই, মোৰ ককা দেউতাৰ পাছত। মোৰ ককা দেউতাৰ ইমান এটা ডাঙৰ অঞ্চলত নাই মেট্ৰিক 1st ডিভিজন মানে তেতিয়া বৰ সাংঘাতিক কথা হয়। এতিয়া আমি দেখোঁ 1st ডিভিজন শব্দটো প্ৰয়োগ কৰিব নালাগে, হিচাপৰ বাহিৰত, নহয়নে? ষ্টাৰ ডিষ্টিংশ্যন হিচাপৰ বাহিৰত হয় আজিকালি। লেটাৰ পোৱাটো একেবাৰে সহজ কথা। কালি যিটো অনুষ্ঠানলৈ গ'লোঁ, 1st ডিভিজনক সম্বৰ্ধনা দিয়াই নাই। তেওঁলোকে ডিষ্টিংশ্যনৰ পৰা আৰম্ভ কৰিছে, ষ্টাৰৰ পৰা আৰম্ভ কৰিছে, কালি মই যিটো অনুষ্ঠানত আছোঁ। গতিকে আমি এইবোৰ পৰিৱেশ নাপালোঁ। আপোনালোক সৌভাগ্যৱান। কিন্তু আমাক সম্বৰ্ধনা জনোৱা এটা অনুষ্ঠান মোৰ মনত আছে, আৰু সেইটো বোধ হয় কিবা এটা কাৰণে লায়ন্স ক্লাব নাজিৰাই কৰিছিল। এমুঠিমান ছাত্ৰ ছাত্ৰী আমি নাজিৰা, শিমলুগুৰি গোটেই দুটা চেণ্টাৰ মিলাই সেই সময়ত এমুঠিমান ছাত্ৰ ছাত্ৰী যাক সম্বৰ্ধনা জ্ঞাপন কৰিছিল বা অভিনন্দন জনাইছিল। কিবা এটা সেইদিনা মানে সাংঘাতিক কিবা এটা পোৱাৰ দৰে লাগিছিল, জানেনে? ভয়, উৎকণ্ঠা, কি পৰিৱেশ, সাংঘাতিক। আৰু আমাক এই পৰীক্ষাৰ কাৰণে, এই পৰিৱেশবোৰৰ কাৰণে ভিন্নজনে আমাক উৎসাহিত কৰি আহিছে। ভিন্নজনৰ সহায় আছে, শ্ৰম আছে। আপোনালোকৰ যেনেকৈ শ্ৰম আছে পিতৃ মাতৃৰ, আমাৰ পিতৃ মাতৃৰ উপৰিও, আমাৰ শিক্ষাগুৰুসকলৰ উপৰিও আমাৰ ক্ষেত্ৰত শ্ৰম আছিল কাৰ জানেনে? মই আজি অকপতে নাম ল'ব লাগিব।
এই যে মানুহজন দেখিছে অনিল তাঁতী, তেখেতৰ পিতৃ ছবি তাঁতী, আমি ছবি খুৰা বোলো। বৃত্তি পৰীক্ষা দিয়াৰ পৰা মেট্ৰিক দিয়ালৈ গা ভাল নহ'লে হ'লেও তেখেতে আমাক খুব মৰমেৰে আদৰেৰে তেখেতৰ ৰিক্সাখনত লৈ যায়। মই আপোনালোকক আজি এটা অকণমান সৰু সাধু কম। এজন ছাত্ৰ, এতিয়া মই যদিও এই শব্দবোৰৰ বহুতে আজিকালি প্ৰয়োগৰ কথা কয়, যে যেনেকৈ আজি মই বড়ো, মই কছাৰী, মই মিচিং, মই ডিমাচা, মই আহোম, মই বৰাহী, মই মৰাণ, অসমীয়া বুলি খুব কম মানুহে আজিকালি কয়, নহয়নে? সকলোৱে জনগোষ্ঠীয় পৰিচয়টোক লৈয়ে লাগি থাকে। মই চাহ জনগোষ্ঠীৰ, মই আদিবাসী, মই মটক, মই কাৰ্বি, এইবোৰ পৰিচয় আমাৰ বেছি হয়। অসমীয়া পৰিচয়টো খুব কম হয় আমাৰ, চাবচোন। এইটো শুনিবলৈ বেয়া, কিন্তু এইটোৱে সঁচা, এইটো সঁচা। খুব জোৰ দি এই শব্দবোৰক প্ৰয়োগবোৰ হয় ভিন্ন কাৰণত, ৰাজনৈতিক সামাজিক কাৰণত, অৱহেলা বৈষম্যৰ কাৰণেও হয়, ক'ৰবাত উত্তৰণৰ কাৰণেও হয়, এই শব্দবোৰৰ প্ৰয়োগ হয়। তেতিয়া আমাৰ সেই অঞ্চলটোৰ এজন মই শিশুৰ কথা কওঁ। এতিয়া যদি কওঁ সেই সমাজখনত ডাঙৰ হৈছিল, অথচ বৈষম্য আছিল, অথচ অৱহেলিত আছিল। আজিতো সেইটো পৰিৱেশ বহু ঠাইত কম পূৰ্বৰ তুলনাত। সেই ছাত্ৰজনক আমাৰ ককা দেউতা, মানে মোৰ দেউতাৰ খুৰাদেউ, তেওঁলোকে এটা শব্দ তেতিয়া কৈছিল যে পঢ়াত দেখি উৎপত্তি দেখিছিল সৰুতে, অৱহেলিত বা খুব আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ আছিল, আম বানান কৰিবলৈ কৈছিল। আম আগতেও বোধহয় কাৰোবাৰ আগত কৈছোঁ এনেধৰণৰ অনুষ্ঠানত। আম বানান কৰিবলৈ কওঁতে তেওঁ চৰেও তাৰ চামনাত একটা লাঠি সুদা ম বুলি কৈছিল। ঠিক আছে? আৰু সেই যে ছাত্ৰজন পৰৱৰ্তী সময়ত আমাৰ সকলোৱে, সেই সময়ত শিক্ষাগুৰুসকলে, আমাৰ ককা দেউতাহঁতে ক'লে খুব চোকা ল'ৰা, ভালকৈ পঢ়াব শুনাব লাগিব, আমিও যিমান পাৰোঁ তত্বাৱধান ল'ম, ভালকৈ পঢ়িব লাগে। পঢ়িলে একান্ত মনে থাকে, আৰু যেতিয়া কোনোবা গ'লেও তেওঁৰ ৰুমৰ পৰা ওলাই নাহে। পিতৃৰ পৰিশ্ৰম, হাড় ভঙা শ্ৰম, এইখিনি তেওঁলোকে জানে, বুজে, আৰু সেই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ অহোপুৰুষাৰ্থ কৰে। অহোপুৰুষাৰ্থ কৰি কৰি পঢ়ি শুনি মেট্ৰিক পাছ কৰিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, ডিগ্ৰী পাছ কৰিলে, মাষ্টাৰ্ছ কৰিলে, বিদ্যালয়ত তেওঁ নিযুক্তি লাভ কৰিলে, পৰৱৰ্তী সময়ত তেওঁ PhD কৰিলে, আৰু সেই ছাত্ৰজন আন কোনো নহয়, আমাৰ সন্মুখত বহি থকা ডক্টৰ অনিল তাঁতী, আমাৰ ককাইদেউ অনিল তাঁতী। অনিল তাঁতী আজি গড়গাঁও মহাবিদ্যালয়ৰ তেখেত বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক। জোৰদাৰ এটা হাত চাপৰি বিচাৰিছোঁ। কি পৰিৱেশত ডাঙৰ হৈছে মই দেখিছোঁ, ব্যক্তিগতভাৱে মোতকৈ অকণমান ডাঙৰ, মই দেখিছোঁ কি পৰিৱেশত ডাঙৰ হৈছে, কি কষ্ট কৰিছে। আজিৰ বহু চাহ জনগোষ্ঠীৰ এলেকাৰ বহু ঠাইত এতিয়াও বৈষম্য আছে, আমি গম পাওঁ, অনুভৱো কৰোঁ। পৰিৱেশবোৰ এতিয়াও বৰ এটা সাংঘাতিক অনুকূল হৈ উঠা নাই। তৎসত্ত্বেও সেই সময়ৰ কথা ভাবক, সেই সময়ত সেই ঘাত প্ৰতিঘাত, পিতৃৰ হাড় ভঙা শ্ৰম, মাতৃৰ হাড় ভঙা শ্ৰম, বাকী ঘৰৰ ওচৰত তেনেধৰণে পঢ়া শুনা ল'ৰা ছোৱালীও নাই যে অনিল তাঁতীক উৎসাহিত কৰিব। এখন গ্ৰেজিং, আমাৰ তাত এখন গ্ৰেজিং আছে, মই যিখন চোলাধৰা গাঁও বুলি ক'লোঁ, সেইখন গ্ৰেজিং। তাতে এটা কেইটামান বস্তি, আৰু সেই বস্তিৰ য'ত বিদ্যুৎ যোগান নাই, য'ত পানী যোগানৰ ব্যৱস্থা নাই, আজিৰ দিনটো খালে কাইলৈৰ দিনটোলৈ, বা এতিয়া ৰাতিপুৱা খালে গধূলি কি খাব, সেই পৰিৱেশ নাই, কল্পনা কৰাৰো অগোচৰ। সেই সময়ত সেই পৰিৱেশত এই গোটেই প্ৰত্যাহ্বান নেওচি ডক্টৰ অনিল তাঁতী আজি এক নিজা পৰিচয়েৰে উদ্ভাসিত হৈছে। কিন্তু কালি আক্ষেপো কৰিছে মোৰ আগত যে কিছুমান কথা হয়, ক'ৰবাত বৈষম্য কিছুমান হৈছে, কিছুমান কথাক লৈ, সেইখিনি বাৰু বৰ ৰাজহুৱা মঞ্চত মই নকওঁ। তৎসত্ত্বেও আমি সেই পৰিৱেশটো দেখি আহিছোঁ কাৰণে বুজি পাওঁ। মোৰ ঘৰৰ পৰা চন্তক চাহ বাগিচা বৰ বেছি দূৰ নহয়। মোৰ ঘৰৰ পৰা এইফালে যদি পাৰ হৈ দিওঁ, বিহুবৰ চাহ বাগিচা, ঔগুৰি যান, এই ধৰণৰ বহু চাহ বাগিচা আছে। চৰাইদেউ চাহ বাগিচা আছে, অকণমান আগলৈ গ'লে সোণাৰী চাহ বাগিচা আছে। ইফালে আহিলে আমি ৰাজনাইৰ পৰা আৰম্ভ কৰি বহুকেইখন চাহ বাগিচা আমি পাওঁ, যিকেইখনৰ পৰিৱেশ সৰুৰে পৰা আমি জানো, দেখোঁ, বুজোঁ। মই আপোনালোকক এটাই আহ্বান জনাম, এই সময়খিনিত আপোনালোকে নিজক এনেধৰণে প্ৰস্তুত কৰক, মানসিকভাৱে ইমান সবল কৰক, যাতে অন্য কোনো কথা কৰ্মই আপোনালোকৰ মনক প্ৰভাৱিত কৰিব নোৱাৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো আজিৰ তাৰিখত
সেয়া হ'ল এটা বস্তু আমি গম পোৱাটো ভাল। নতুন শিক্ষানীতি আহিছে, আপোনালোকে জানে। ইয়াৰ অধীনত কিছুমান কাম কাজ হ'ব, সেয়াও আপোনালোকে জানে। মোৰ কিন্তু আপোনালোকৰ প্ৰতি অনুৰোধ, আপোনালোকৰ অভিভাৱকসকলৰ প্ৰতি অনুৰোধ, যিটো চক্ৰই অকণমান সময়ৰ আগত কৈ গ'ল, হেঁচা বেছি নল'ব। হেঁচা কেতিয়া আমি নলওঁ সেইটো কথাও জনাৰ প্ৰয়োজন আছে। আমি নিজক চিনিব লাগিব, আমি নিজক বুজিব লাগিব। সৰু সাধু এটা কওঁ, সাধু নহয়, এইটো একেবাৰে প্ৰেক্টিকেল। এইটো যেনেকৈ প্ৰেক্টিকেল কথা, বাস্তৱ কথা। মই ৰিলৰ কথা কোৱা নাই, মই ৰিয়েলিটি কৈ আছোঁ। ৰিয়েলিটি হ'ল, মোৰ এজন খুব সৰুৰে পৰা একেলগে ডাঙৰ হোৱা বন্ধু, খুব ধুনীয়া হাতৰ আখৰ, গুড গুড হাতৰ আখৰ। আৰু আমাক তেতিয়া হাতৰ কাম দিয়ে, বিদ্যালয় হাতৰ কাম দিয়ে। ৰঙালাও বনাবলৈ দিয়ে, জাতিলাও বনাবলৈ দিয়ে, অমিতা, কেতিয়াবা ফুটবল, কি কি নিদিয়ে মানে। কেতিয়াবা বিচনী দিয়ে যেতিয়া ডাঙৰ হ'লোঁ হাতৰ কামত, কেতিয়াবা জাকৈৰ মডেল তৈয়াৰ কৰিবলৈ দিয়ে। আজিকালি প্ৰজেক্ট নহয়নে, বিদ্যালয়বোৰত বহুতো ব্যক্তিগত খণ্ডত আৰু প্ৰজেক্ট, ল'ৰা ছোৱালী প্ৰজেক্টৰ পৰা আহৰি নাই। কিন্তু আমাক হাতৰ কাম দিছে। এই হাতৰ কামত আমি বৰ দুৰ্বল আছোঁ। কিন্তু মোৰ বন্ধুজন হাতৰ আখৰো খুব যেনেকৈ খুব ধুনীয়া আছিল, ছবি ইমান ধুনীয়া আঁকিছিল, ইমানেই ধুনীয়া ছবি আঁকে, আপোনাৰ হুবহু আপোনাক আঁকি দিব। সৰুৰে পৰা একেলগে ডাঙৰ হোৱা। আৰু তাৰ লগে লগে তেওঁ হাতৰ কামো বৰ ভাল আছিল। আমি কিবা বনাবলৈ দিবহে লাগে, যে এওঁ বনাই দিব, বনাই দিয়ে। বনাই দিয়ে, আমি সেইটোকে লৈ যাওঁ, বেলেগ একো নালাগে আৰু। ভাত আমাৰ ঘৰলৈ আহিব, ভাত এসাঁজ খাব, বোলে ক'লে মইতো বনাই দিলোঁ, ভাত খোৱাবিনে নোখোৱা? বোলে ভাত খুৱাম। মাহঁতে আৰু তেতিয়া কোনোবা এনেও ভাত আমাৰ গাঁৱত সেই সময়ত বেছিকৈ বনায়। তাৰপাছত যেতিয়া তাৰ পঢ়া শুনাত খালি সি খুব বেয়া আছিল, মানে কথা মনত ৰাখিব নোৱাৰে, পৰীক্ষাত ওলোটা পোলোটা লিখে, আখৰ ধুনীয়া বানান ভুল, এই ধৰণৰ কথা হয়। ছবি খুব ভাল থাকে। আমি যেতিয়া পাছ কৰিলোঁ, আমাক লৈ যেতিয়া ব্যস্ত হ'ল মানুহবোৰ, যে চোকা ল'ৰা, ভাল পঢ়া ল'ৰা, পঢ়া শুনা ল'ৰাবোৰক লৈ যেতিয়া খুব ব্যস্ত হ'ল মানুহবোৰ, তেতিয়া সেই ল'ৰাবোৰ ক'ৰবাত একাষৰীয়া। এই মোৰ বন্ধুজনো একাষৰীয়া হ'ল। একাষৰীয়া হৈ পৰৱৰ্তী সময়ত কি হ'ল, আজিৰ তাৰিখত মোৰ ক'বলৈ বেয়া লাগে, আমিও তাৰ কাৰণে দায়ী। পৰৱৰ্তী সময়ত সাংঘাতিক নিচাসক্ত হ'ল, হতাশগ্ৰস্ততাত ভুগিলে, সমাজে অৱহেলা কৰা যেন অনুভৱ ক'ৰবাত কৰিলে, দিন হাজিৰা কৰে, চাকৰি বাকৰি নহ'ল, সেই ধৰণৰ এটা পৰিৱেশ হ'ল। যিটো তেওঁৰ USP য'ত আছিলে, হাতৰ আখৰ, হাতৰ কাম, বিচনী বনোৱা, ডলা বনোৱা, চালনী বনোৱা, এইবোৰ কাম যিটো তেওঁ জানিছিলে, এইবোৰ কামো নকৰা হ'ল, উপাৰ্জন নোহোৱা হ'ল, আৰু এটা জীৱন তেনেধৰণে শেষ। মই কিয় ক'ব খুজিছোঁ এই কথাখিনি, এই যে আপোনালোক আজি প্ৰথম কোনোবা ডিষ্টিংশ্যন লৈ আহিছে, আমি যি ধৰণে দায়িত্ব ল'ব নোৱাৰিলোঁ, আপোনালোকে দায়িত্ব ল'ব লাগিব। বন্ধুসকল যাতে হতাশ নহয়, এই বন্ধুসকল যাতে বিপদগামী নহয়। এটা সময়তো মানুহ জংঘললৈ গৈছিল বন্ধু ঘাটত লৈ, সেই ধৰণৰ পৰিৱেশবোৰ যাতে নহয়, কাৰণ তেওঁলোকক আমি লগত লৈ আগবাঢ়িব লাগিব। মই সেইকাৰণে লগত এটা শব্দ মাজত উচ্চাৰণ কৰিলোঁ, সেইটো হ'ল USP, ইউনিক চেলিং পইণ্ট। আমাৰ সকলোৰে USP আছে। সেই বন্ধুজনৰ USP আছিল ছবিত, সেই বন্ধুজনৰ USP আছিল হাতৰ কামত, সেই বন্ধুজনৰ ডলা চালনী বনোৱাৰ পৰা, জাকৈ বনোৱাৰ পৰা, আমাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী প্ৰস্তুত কৰা, এইবোৰৰ তেওঁ USP আছিল। সেই USPটোক আমি নেদেখিলোঁ, অৱজ্ঞা কৰিলোঁ। সেই USPক তেওঁৰ পিতৃ মাতৃয়ে অৱজ্ঞা কৰিলে। তেওঁ ভাল পঢ়িব শুনিব নোৱাৰিলেহেঁতেন, কিন্তু কুটিৰ শিল্প এটা তেওঁ অন্ততঃ গঢ়ি তুলিব পাৰিলেহেঁতেন, যাৰ জৰিয়তে তেওঁ ইনকাম কৰিব পাৰিলেহেঁতেন। হতাশগ্ৰস্ততা তেওঁৰ মাজত আমি নেদেখিলোহেঁতেন, আৰু এই জীৱনটো নিচাসক্ত এটা জীৱন হৈ তেওঁৰ শেষ নহ'লহেঁতেন। মোৰ গাঁৱৰ কথা কৈ আছোঁ, মই বেলেগ ঠাইৰ কথা কোৱা নাই। গতিকে আপোনালোকক অনুৰোধ জনাওঁ, আপোনালোকৰ USP কি সেইটো আপোনালোকে অনুধাৱন কৰিবলৈ যত্ন কৰক। আপোনালোকে কোনটো দিশত পাৰ্গত, ক'ত দখল আছে আপোনাৰ। আপুনি ভাল ফটো মাৰে, ভাল ভিডিঅ'গ্ৰাফী কৰে, সেইটো আপোনাৰ USP। আপুনি ভাল বক্তা, ভাল কথা ক'ব পাৰে। আজিকালি প্ৰফেশ্যনেল আমি জানো, মটিভেশ্যনেল স্পীকাৰ, আৰু আমি জানো যে বহু ঠাইত যে ইনফ্লুৱেঞ্চাৰ হিচাপে এই শব্দবোৰৰ আজিকালি প্ৰয়োগ হয়, তেনেধৰণেও বহু মানুহে জীৱন নিৰ্বাহ কৰে, ভাল ইনকম কৰে। মই আমাৰ অলপতে আমাৰ বাৰ্ষিকী হৈ গ'ল ND24ৰ। আমি কথা পাতিলোঁ, মোৰ দিল্লীৰ বন্ধু বান্ধৱীসকলৰ সৈতে কথা পাতি ক'লোঁ যে মোক এগৰাকী ভাল বক্তা লাগে, ভাল বক্তা লাগে। মই বক্তাগৰাকীৰ নামো ক'লোঁ।
তেওঁ মানে সামাজিক মাধ্যমত টেলিভিশ্যনততো আজিকালি কথা নাই, ইউটিউব বা ফেচবুক ইনষ্টাত তেওঁ ইমানেই তেওঁৰ জনপ্ৰিয়, তেওঁৰ কথা কৰ্মবোৰ ইমানেই স্পষ্ট, মানুহে খুব ভাল পায়। এগৰাকীয়ে নহয়, মই এগৰাকীৰ কথা ক'লো, তেনে বহুত আছে। তেওঁ মোক ক'লে যে খৰচা উঠাएंगे आप? उठाना तो पड़ेगा, खर्चा क्यों नहीं उठाना पड़ेगा, इतना दूर से आएगा। मैं ক'লো তেওঁ ইমান দূৰৰ পৰা আহিব তো খৰচ কৰিবই লাগিব। ক'লে যে বিজনেছ ক্লাছত টিকেট হ'ব, 5 ষ্টাৰ হোটেল ভাল কোঠা লাগিব, হৈ যাব, সেইখিনিও কৰি ল'ম বাৰু আমি, ইমানখিনি পৰা যায়। আৰু তেওঁ 15 লাখ তেওঁৰ এই গোটেই প্ৰগ্ৰেমটোৰ কাৰণে, এইখিনি বাদ দিও 15 লাখ টকা ল'ব, কথা ক'বলৈ আহিব 15 লাখ টকা ল'ব। স্তম্ভিত নহয়নে? 15 লাখ কথা কৈ এটা অনুষ্ঠানত ইনকম কৰে, বহুতৰ বাৰ্ষিক আয়ু নহ'ব, এইটো সঁচা কথা। আৰু তেনেধৰণে হয়তো 20 লাখ লোৱা মানুহো আছে, কোনোবা 25 লোৱা মানুহো আছে। গতিকে এইটো এটা USP, এই USPটোৰো আমি ক'ৰবাত প্ৰয়োগ কৰিব পাৰোঁ। ভাল বক্তা হৈ, ভাল ইনফ্লুৱেঞ্চাৰ হৈ, ভাল মটিভেশ্যনেল স্পিকাৰ হৈ আমি কিন্তু সেইটোৰ জৰিয়তেও আমি কিন্তু ভৱিষ্যতে নিজৰ এটা প্ৰফেশ্যন, এটা বৃত্তি আমি ঠিক কৰিব পাৰোঁ। বাকী সকলোৱেতো আৰু নিট JEE দিব লাগিব, মাক বাপেকে আহি গুৱাহাটীত ভাড়া ঘৰ লৈ থাকিব লাগিব, তাত বিফল হ'ল হতাশগ্ৰস্ততাই আৱৰি ধৰিব, চূড়ান্ত কোনোবাই সিদ্ধান্ত ল'ব, বেয়া সিদ্ধান্ত ল'ব, সেইটো পৰিৱেশ আমি কামনা নকৰোঁ। আপুনি যদি চিকিৎসক হোৱাৰ আপোনাৰ বাসনা আছে, আপোনাৰ মনত আপুনি সেই বিষয়টোত যদি আপুনি ভাবে যে মই পাৰিম, 100% যদি আপুনি ভাবে যে মোৰ ৰাপ আছে, ৰুচি আছে, আপুনি যাওক, তেতিয়া আপুনি নিটত যাওক। আপুনি ভাল অভিযন্তা হোৱাৰ আপোনাৰ গোটেই USPটো আপুনি যদি অনুধাৱন কৰিছে, নহয় মই ইঞ্জিনিয়াৰিঙত পাৰিম, মই এইখিনি কাম সৰুৰে পৰা কৰোঁ, বা মাক দেউতাকেও যদি মন কৰিছে, সেই ধৰণে সেই সন্তানগৰাকীক, সেই ছাত্ৰ ছাত্ৰীগৰাকীক আপোনালোকে ইঞ্জিনিয়াৰিঙৰ কাৰণে পঠিয়াওক। কিন্তু কোনোবা যদি ইয়াৰ ব্যতিক্ৰমে তেওঁ ভাবিছে, তেওঁক যদি বলপূৰ্বক তালৈ দিব খোজা হৈছে, হেঁচা যদি পিতৃ মাতৃৰ থাকে আৰু অনিচ্ছা সত্ত্বেও যদি এই ধৰণৰ পৰিৱেশৰ মাজলৈ যায়, তেতিয়াই মানসিক অন্তৰ্দ্বন্দ্ব আৰু সংঘাত আৰম্ভ হয়, আৰু সেই সংঘাতৰ পৰিণতিটো হয় হতাশগ্ৰস্ততা, বিফলতা। ইমান ভাবিবলগীয়া নাই, কাৰ ক'ত USP আছে। কোনোবাই ভাবিছে মই ভাল লিখা মেলা কৰোঁ, মই সাহিত্যিক হ'ম, গ্ৰন্থ মই প্ৰকাশ কৰিম, আৰু ইয়াৰ জৰিয়তে মই উপাৰ্জন কৰিম, মই খুব ধুনীয়াকৈ গ্ৰন্থ লিখিম, ভাল লেখক হওক, সেইটো আপোনাৰ USP, সেইটো ব্যৱহাৰ কৰক। আপুনি দেখিছে পঢ়া শুনাৰ সমান্তৰালকৈ আপুনি ভাল ফুটবল খেলে, মাক দেউতাকৰো চকুত পৰিছে, নহয়নে? ভাল ক্ৰিকেট খেলে, ইয়াৰ জৰিয়তে আপুনি সেইখন ক্ষেত্ৰলৈ যাব খোজে, টেবুল টেনিছ, বেডমিণ্টন, টাইকোৱাণ্ডো, যি বুলিয়ে নহওক, আপুনি যদি বক্সিং, য'ত আপোনাৰ ৰুচি আছে, ৰাপ আছে, USP প্ৰয়োগ কৰক, তাত যাওক। এতিয়া খুব চিলেক্টিভ আমি হ'ব লাগিব। আৰু আটাইতকৈ এতিয়া আপোনালোকে জানে প্ৰত্যাহ্বান কিছুমান আহি আছে, আৰু আপুনি যদি ভাবিছে নহয় মই এগৰাকী APS হ'ম, মই এগৰাকী IPS হ'ম, মই এগৰাকী IAS, বা মই যদি ACS হওঁ, বা যিয়ে নহওঁ, প্ৰশাসনিক ব্যৱস্থাটোৰ মাজলৈ মোৰ যাবলৈ সাংঘাতিক ৰাপ আছে, মই পাৰিম, মোৰ ইচ্ছা আছে, মোৰ সপোন আছে, সেই সপোনৰ পম খেদি আপোনালোক আগবাঢ়িব লাগিব। আপোনালোকক সহায় কৰিবলৈ SPMৰ দৰে অনুষ্ঠানবোৰ আছে, গতিকে তেতিয়া তালৈ আহক। ইচ্ছাৰ বিপৰীতে নাহিব। যদি মনত সেই ধৰণৰ চিন্তা নাই, চাকৰি এটা লাগে, মোটামুটি মই চলি থাকিম, নহয়, জীৱনটো সুখী নহ'ব তেতিয়া। আপোনালোকে জানেনে, আমাৰ যিটো সুখী হোৱাৰ যিটো আমাৰ সূচাংক ভাৰতীয় মানুহৰ বহুত তলত। ভূটানলৈ যাওক, ভূটানত মই সিদিনা সুধিলোঁ যে ভূটানখন মই এজন গাইড লগত ঘূৰি ফুৰিছে, তেখেতক যেতিয়া আহিবৰ সময়ত টিপছ এটা দিব খুজিলোঁ, মোৰ সুখটো আপুনি কিয় ক্ৰয় কৰিব খুজিছে, এই ধৰণৰ কথা, মোৰ সুখ আপুনি কিয় ক্ৰয় কৰিব খুজিছে, নো টিপছ নলয়। 99.9% ভুটীয়া গাইডে আপোনাৰ পৰা টিপছ নলয়। বৰ সাংঘাতিক কথা নহয়নে? এই অলপ দিন আগত আমি সামাজিক মাধ্যমত দেখিলোঁ এগৰাকী মহিলা, জাগিৰোডৰ ফালৰ আছিল, মই আগতেও ক'ৰবাত কৈছোঁ, ভিডিঅ' এটা ভাইৰেল হৈছিলেনে? মানুহজনী একদম পুৰা একদম মানে আমাৰ যিটো কয় যে গাঁৱত ৰঙিলি পমিলি বুলি কয় যে জঁপিয়াই গৈ আছে মানুহজন, কাকো চোৱা নাই, কোনোৱে কেমেৰা কৰি আছে চোৱা নাই, একদম জঁপিয়াই মেলি ধুনীয়াকৈ গৈ আছে, পুৰা ফূৰ্তিত গৈ আছে, হাতত মোনা এটা লৈ।
আমি যে অসুখী মনৰ মানুহ আমি লিখিছো বাইদেৱে চাগে অৰুণোদয়ৰ টকা কেইটা পালে সেইকাৰণে ইমান ফূৰ্তি ফেচবুকত লিখি আমি ট্ৰল কৰিলো কোনেও অনুভৱ নকৰিলো মানুহজনীৰ মনৰ সুখটো বিনা দ্বিধাই বেপৰুৱা হৈ নিজৰ সুখ উপভোগ কৰা সেই মানুহজনীৰ মনৰ কথা আমি জানিবলৈ চেষ্টা নকৰিলো হয়নে কাৰণ আমি অসুখী মনৰ মানুহ আমি ট্ৰল কৰাত উস্তাদ আমি কোন অৰুণোদয়ৰ লগত লিংক কৰিলো কিন্তু মানুহজনী সুখী হৈছে ভাই তেওঁ সুখ অনুভৱ কৰিছে অনাবিল আনন্দ এটা মনত জাগি উঠিছে এইটো এনজয় কৰিছে উপভোগ কৰিছে সেই কথাখিনি আমি বুজিবলৈ প্ৰয়াস নকৰিলো সেই কাৰণে ভূটানতকৈ আন বহু দেশতকৈ আমি ভাৰতীয় মানুহবোৰ অসুখী আৰু অসুখী হোৱাৰ কাৰণটো হ'ল ৰং চইচ ভুল সিদ্ধান্ত মানে চিন্তাৰ বিপৰীতে মনৰ চিন্তাটো বেলেগ কাম মানে কৰিব লাগিব এইটো বেলেগ গতিকে সেই মনৰ চিন্তা মনটো আপোনাক কোন দিশে লৈ যাব খুজিছে আপুনি কেনেধৰণে নিজৰ জীৱনটোক উপভোগ কৰিব খুজিছে সমাজখনলৈ আপুনি কি অৱদান আগবঢ়াব খুজিছে এই কথাখিনি আপোনালোকে নিজেই নিজক সুধি পৰৱৰ্তী নিজৰ দিনপঞ্জী ঠিক কৰক পৰৱৰ্তী অধ্যয়নৰ গোটেই কোৰ্স ইত্যাদি আপোনালোকে ঠিক কৰক আপোনালোক সফল হ'ব কোনেও আপোনালোকক ৰাখিব নোৱাৰে কোনেও ভেটা দিব নোৱাৰে ভাল মানুহ হোৱাৰ যত্ন কৰক আপোনালোকে ভাল মানুহ হোৱাৰ যত্ন কৰক নিজৰ পিতৃ মাতৃৰ প্ৰতি ভক্তি ৰাখক নিজৰ শিক্ষাগুৰুসকলৰ প্ৰতি ভক্তি ৰাখক অতিথিসকলৰ প্ৰতি জ্যেষ্ঠসকলৰ প্ৰতি ভক্তি ৰাখক সন্মান ৰাখক বহু অঞ্চলত আমি কিছুমান দেখো যে এতিয়া চুবুৰীয়া আমাৰ ল'ৰাহঁতে সাংঘাতিক আড্ডা মাৰে নহয়নে সাংঘাতিক আড্ডা হয় সেই আড্ডাত আমি কেতিয়াবা দেখো যে কোনোবা এজনে বাইকখনৰ ওপৰত ভৰিটো তুলি আছে কোনোবাই পুলত ভৰি তুলি ডাঙৰ সৰু কোন গৈছে ঠিক নাই কোনোবাই সাদা পালি মাৰিছে কোনোবাই সিগাৰেট ফুবি আছে মই সামাজিকভাৱে কোনো জনগোষ্ঠীক লৈ কোৱা নাই গোটেই আমাৰ সামগ্ৰিক ছবিখনৰ কথা কৈ আছো গুৱাহাটীতে আপুনি বাছ ষ্টপেজৰ কাষত দেখিব ৩-৪জন যুৱক যুৱতী বুলি কথাই নাই আজিকালি চিধাই ৰ'ব মানুহ চানুহ নাচাই ইউনিফৰ্ম হাত কুচাব সিগাৰেট ফুবি আছে হয়তো কোনোবাই ড্ৰাগছো লৈ আছে নহ'লেনো ড্ৰাগছৰ ইমান চাহিদা ইমান ড্ৰাগছ ধৰা পৰেনে এইটো বৰ বিপদজনক দিশ হৈছে এইটো কেতিয়াৰ পৰা হৈছে যেতিয়াৰ পৰাই মোৰ ল'ৰাই সিগাৰেট খায় মোৰ ল'ৰাই চুলি দীঘল কৰে হিপিকাট কৰে মোৰ ল'ৰাই সাদা খায় মোৰ ল'ৰাই কাৰোবাক মাৰে পিটে আপোনাৰ কি আহে যায় হে যেতিয়াৰ পৰা আমি এইবোৰ কথা ক'বলৈ আৰম্ভ কৰিলো তেতিয়াৰ পৰা আমাৰ এটা স্খলিত ৰূপ আমি ভিন্ন ঠাইত দেখি আছো এটা সময়ত আছিল সমাজখনে আমাৰ প্ৰতিজন যুৱক যুৱতীৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকত্বৰ দায়িত্ব লৈছিল এতিয়া আমাৰ সমাজখনে সেই অভিভাৱকত্বৰ দায়িত্ব নলয় মই গৈ কাৰোবাৰ ল'ৰা এটাক দেখিছো মই দেখিছো মোতকৈ জুনিয়ৰ মোতকৈ সৰু বহুত সৰু মই দেখিছো এই ভাইটি কিয় সিগাৰেট খাই আছা নাপায় খাব এইখাৰ কথা ক'লে ল'ৰাজনেতো মোক অপদস্থ কৰিবই মোক মাক দেউতাকে আহি হৰা তোমাৰ কি আহে হে মোৰ ল'ৰাই সিগাৰেট খায় সাদা খায় তোমাৰ কি আহে তুমি কোন হয় কোন নিজৰ ঘৰ ঠিক কৰা বুলি ক'বনে এইটো পৰিৱেশ এতিয়া হৈ আছে গতিকে আমি সামাজিকভাৱে আমি অভিভাৱকত্বৰ দায়িত্ব নললে কিন্তু আমাৰ সমস্যা আছে আৰু আপুনি যদি ভাবি এৰি দিছে আৰু পিতৃ মাতৃসকলেও যদি কোনোবাই সোঁৱৰাই দিলে বেয়া পায় তেওঁ কিন্তু নিজৰ সন্তানৰ অধঃপতন মাতি আছে এইটো বৰ বেয়া দিশলৈ কথাবোৰ যাব গৈছে আৰু এটা কথা আপোনালোকক ইমান মৰমেৰে মা দেউতাই ডাঙৰ কৰে কষ্টৰে ডাঙৰ কৰে বিশেষকৈ যদি চাহ জনগোষ্ঠীৰ মই বাগিচাসমূহৰ কথা কওঁ বা এক্স টি গাৰ্ডেন যিসকল লোক আছে মই তেওঁলোকৰ কথাও যদি কওঁ এটা কথা আমি অনুভৱ কৰিব লাগিব কিমান কষ্ট নিহিত হৈ থাকে আপোনালোকক এই পৰ্যায়লৈ 15-16 বছৰলৈ মাটিত থলে পৰুৱাই খাব মূৰত থলে উকনিয়ে খাব সীমিত ইনকামৰ মাজত ইমান ভালকৈ আপোনালোকক এইখিনি পঢ়া শুনাৰ কাৰণে সুবিধা কৰি দিছে 15-16 হোৱাৰ পাছত 18-19-20 হোৱাৰ পাছত আমাৰ পাখি গজে মাক দেউতাকৰ মৰমটো 20 ছেকেণ্ডত এই জীৱনটো যে আমি পালো সেই পৰ্যায়লৈ যে গলো 20 ছেকেণ্ডত আমি মাক দেউতাকৰ অন্তৰত দুখ দিওঁ কেনেকৈ দুখ দিওঁ স্পীডত বাইক চলাওঁ হয়নে স্পীডত বাইক চলাওঁ আমি স্পীডত বাইক চলাওঁ ষ্টাণ্ট কৰোঁ মই সকলোৰে কথা কোৱা নাই যিসকলে কৰে তেওঁলোকে অন্ততঃ সাৱধান হয় আপোনালোকক মূৰত থলে উকনিয়ে খাব মাটিত থলে পৰুৱাই খাব এই ধৰণে মা দেউতাই ডাঙৰ কৰিছে বৰ আতুম টুকাৰিকৈ আপোনালোকক ডাঙৰ কৰিছে হয় আন 10টাৰ দৰে 10যোৰ ব্ৰেণ্ডেড কাপোৰ ভাল কাপোৰ হয়তো নিদিব পাৰে কিন্তু আপোনালোকক পৰিচৰ্যা কিন্তু তেওঁলোকে যিমানলৈ পাৰে সিমানলৈ কৰিছে এইখিনি কথা জীৱনত সদায় মনত ৰাখিব তেওঁলোকৰ অন্তৰত দুখ নিদিব আৰু আটাইতকৈ ডাঙৰ কথা আজি
এই যিটো ড্ৰাগছৰ প্ৰচলন আমি দেখিছোঁ অনায়াসে কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰ বলি হয় দেই আৰু এই গুৱাহাটীৰ ফালে অহাৰ পাছত বহুতে স্থানীয় ল'ৰা ছোৱালীবোৰ নপৰে সমস্যা আমাৰ বাহিৰৰ পৰা অহা ল'ৰা ছোৱালীবোৰ বেছি সমস্যাত পৰে কাৰণ এই কিবা উদঙীয়াৰ দৰে পুৰণিয়াৰ দৰে হয় এইটো বৰ বেয়া কথা সাৱধান হ'ব যিসকলে ইয়াত অধ্যয়ন কৰিবলৈ আহিব মনত ৰাখিব আপোনালোকে ইয়াত অধ্যয়ন কৰিবলৈ আহিছে নিজৰ ভৱিষ্যত ঠিক কৰিবলৈ আহিছে আৰু আপোনালোকে নিজৰ লগতে নিজৰ জনগোষ্ঠীটো আৰু সামগ্ৰিকভাৱে জাতিটোক আপোনালোকে শক্তিশালী আৰু সমৃদ্ধিশালী কৰিবলৈ আগবাঢ়িছে ভাল ৰাজনৈতিক নেতা আপোনালোকৰ মাজৰ পৰা আহক ভাল সাংবাদিক আপোনালোকৰ মাজৰ পৰা আহক ভাল ভিডিঅ'গ্ৰাফি কৰা ভাল চিনেমাটোগ্ৰাফাৰ আপোনালোকৰ মাজৰ পৰা আহক ভাল অভিনেতা অভিনেত্ৰী আপোনালোকৰ মাজৰ পৰা আহক ভাল মডেল আপোনালোকৰ মাজৰ পৰা আহক হয়নে ভাল শিক্ষাবিদ আপোনালোকৰ মাজৰ পৰা আহক সামগ্ৰিকভাৱে সকলো দিশত সমাজৰ যিমানবোৰ দিশ আছে নহয়নে আৰু ভাল প্ৰগতিশীল কৃষক হওক আপোনালোক ভাল প্ৰগতিশীল কৃষক হওক খেতি বেয়া বুলি কয় খেতি যদি বেয়া আজি IIM পাছ আউট পুষ্পধৰ কছাৰীয়ে কেনেকৈ খেতি কৰি আছে নীলম দত্তই কেনেকৈ ইমান ডাঙৰ খেতি কৰি আছে SBIৰ CM হৈ মনোজ বসুমতাৰীয়ে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ গাহৰিৰ ইমান ডাঙৰ ব্যৱসায় কেনেকৈ কৰি আছে নহয়নে গতিকে মই আপোনালোকক অনুৰোধ জনাওঁ আপোনালোকে সমাজৰ প্ৰতিটো দিশ আপোনালোকে জানিবলৈ প্ৰয়াস কৰক জাতিটোৰ ভৱিষ্যত আপোনালোক সবল হ'লে জাতিটো সবল হ'ব আপোনালোক সমৰ্থবান হ'লে জাতিটো সমৰ্থবান হ'ব এইখিনি কথাকে ক'লো আৰু দীঘলীয়া নকৰো আৰু আটাইতকৈ ডাঙৰ কথা এই কিতাপখনত মই বোধ কৰোঁ যিটো কথা লিখা আছে ধৰ্মান্তৰকৰণ শিপাৰ সৈতে বিচ্ছিন্ন হোৱা একাংশ আমাৰ লোক মই কোনো ধৰ্ম সমুদায়ক মই অপমান কৰি মই কথা কোৱা নাই কিন্তু এটা কথা মনত ৰাখিব নিজৰ মূল পাহৰি নাযাব নিজৰ মূল পাহৰিলে মূলৰ পৰা বিচ্ছিন্ন হ'লে আমি কিন্তু ক'ৰবাত গৈ উজুতি খাম এই কিতাপখনত নাইজেৰিয়াৰ যিগৰাকী এই কিতাপখনৰ নায়ক তেওঁক লৈ তেওঁৰ আশে পাশে যিটো কাহিনী সেইখিনি আপোনালোকে পঢ়িলে বুজি পাব শিপাৰ পৰা বিচ্ছিন্ন নহ'ব পিতৃ মাতৃৰ প্ৰতি ভক্তি ৰাখিব ভাল মানুহ হ'লেও পিতৃ মাতৃক সদায় লগত ৰাখিব আজি অনিল তাঁতী কিয় অনিল তাঁতী কাৰণ ছবি তাঁতীক তেওঁ সেই সন্মান তেওঁ যি পৰ্যায়লৈ নাযায় তেখেত গড়গাঁও মহাবিদ্যালয়ত এই পদবীত থকাৰ পাছতো তেখেত গড়গাঁও মহাবিদ্যালয়ত নিযুক্তি লাভৰ পাছতো ছবিদায়ক বেণ্ড পাৰ্টিৰ লৈ বিয়াই সবাহে যোৱাটো বন্ধ কৰি দিয়া নাছিল কাৰণ সেইটো তেওঁৰ USP সেইটো তেওঁৰ বৃত্তি তেওঁ ৰিক্সা চলোৱাটো যেতিয়ালৈ সবল আছিল তেওঁ বন্ধ কৰি দিয়া নাছিল পুত্ৰই কি কৰিছে বুলি কাৰণ সেইটো বৃত্তি আৰু সেইটোৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা আছিল সেই শ্ৰদ্ধা অনিল তাঁতীয়ে দেখুৱালে কাৰণে অনিল তাঁতী আজি সমাদৃত সমাজত তেওঁ এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি হিচাপে পিতৃ মাতৃৰ আশীৰ্বাদ লৈ আজি উজ্বলি আছে সেই কথা সদায় মনত ৰাখিব সেইখিনি কথা কৈ পুনৰবাৰ আপোনালোকৰ উত্তৰ কামনা কৰি যদি কিবা ভুল কথা কৈছোঁ তাৰ বাবে মাৰ্জনা বিচাৰি আমাৰ চমু দুআষাৰ ইমানটা সামৰণি মাৰিছোঁ আপোনালোকৰ ভাল হওক ধন্যবাদ